আমি সকলে আজি ইয়াত একগোট হৈছোঁ এইটোৱে এটা প্ৰমাণ যে বিৰোধী ঐক্য মঞ্চ জীৱিত আছে, সক্ৰিয় হৈ আছে আৰু প্ৰস্তুত হৈ আছে। ভিতৰৰ কথা মই বাহিৰত ক'ব নোৱাৰোঁ, কিন্তু আমি যিমানবোৰ কথা আমি পাতিছোঁ এই কথাটো খুব পজিটিভ আৰু আমি দেখিছোঁ যে আমাৰ লক্ষ্য আমাৰ আহা বিধানসভা নিৰ্বাচন নিজৰ ফালৰ পৰা যোৱা যোৰহাট লোকসভা নিৰ্বাচনৰ ভিতৰত বিৰোধী ঐক্য মঞ্চৰ ভূমিকা স্বীকাৰ কৰিছোঁ। প্ৰত্যেক দলৰ নেতৃত্ব আৰু কৰ্মীখিনি যথেষ্ট কষ্ট কৰাৰ বিনিময়ত আমি প্ৰায় 1.5 লাখ ব্যৱধানত আমি বিজেপি দলটোক পৰাজিত কৰিব পাৰিম। টাটা গ্ৰুপৰ আমাৰ জাগিৰোডৰ ভিতৰত যে ছেমিকণ্ডাক্টৰ ফেচিলিটি আৰম্ভ কৰিছোঁ সেইটো আমি সকলোৱে আমি স্বাগতম জনাইছোঁ। আৰু টাটা গ্ৰুপৰ আৰু অসমৰ ৰাইজৰ মাজত এটা দীৰ্ঘদিনৰ এটা সম্পৰ্ক আছে। এই সম্পৰ্ক যোৱা আমাৰ এই ছেমিকণ্ডাক্টৰ ফেচিলিটি অনুষ্ঠানটো আৰম্ভ কৰা পূৰ্বে বহুত বছৰ আগৰ পৰাই টাটা টি এটা প্ৰেজেঞ্চ আমাৰ অসমৰ ভিতৰত আমি দেখা পাইছোঁ। প্ৰথমতে আমাৰ তেওঁলোকৰ চাহ উদ্যোগ যে আছে একদম বেয়া দিনত আলফা চালফা সেই থকা দিনতো সেই সময়ৰ কংগ্ৰেছ চৰকাৰে এটা বিশ্বাস টাটা গ্ৰুপক দিব পাৰিলে যে কংগ্ৰেছ চৰকাৰ থাকিলে আমাৰ আইন শৃংখলা আমি ভালদৰে ধৰি ৰাখিব পাৰিম আৰু তেওঁলোকৰ চাহ উদ্যোগ বা বিভিন্ন কোম্পানীসকলৰ চাহ উদ্যোগ আৰু এই উদ্যোগৰ ভিতৰত কাম কৰি থকা চাহ শ্ৰমিকসকলৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ। কংগ্ৰেছ থাকিলে শান্তি ঘূৰাই আমি আনিবলৈ আমি সক্ষম হ'ম, যাৰ ফলত টাটা ইণ্ডাষ্ট্ৰিটো সেই সময়ত আমাৰ অসমৰ মাজত দেখা পালোঁ। লগতে আমাৰ 2001 চনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে আমি টাটা গ্ৰুপৰ ফালৰ পৰা আৰু ইনভেষ্টমেণ্ট আনিবলৈ আমি সক্ষম হ'লোঁ। আমাৰ জিঞ্জাৰ হোটেল আহিল, টাটা কনচালটেঞ্চি ছাৰ্ভিচ আমি টাটা গ্ৰুপক বুজাবলৈ আমি সফলতা লাভ কৰিলোঁ যে আমাৰ অসমৰ ইঞ্জিনিয়াৰসকল আজি দিল্লী বেংগলোৰ TCSত কাম কৰাতকৈ আমি গুৱাহাটীৰ ভিতৰত আমি TCSত কাম কৰাটো বিচাৰোঁ, যাৰ ফলত টাটা গ্ৰুপে আমাৰ কথা শুনি তেওঁলোকে TCS গ্ৰুপটো তেওঁলোকে আৰম্ভ কৰিলে। তাৰপিছত আমি ক'লোঁ যে আমাৰ যুৱকসকলে বম্বেত গৈ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছাৰ্ভিচত কিয় পঢ়িব লাগে, আমাৰ উত্তৰ পূৰ্বাঞ্চলত ইমান ল'ৰাবোৰ তাত কিয় যাব লাগে। এতিয়া টাটা গ্ৰুপে সেই সময়ত কংগ্ৰেছ চৰকাৰ আমাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ কথা অনুসৰি তেওঁলোকে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ষ্টাডিজ অসমত গুৱাহাটী তেওঁলোকে খুলিলে, য'ত আজি বহুত আমাৰ যুৱকসকল আজি তাত পঢ়িবলৈ আৰম্ভ কৰিছে।